এই যে আপোনালোকে জেঠ মাহত সাংস্কৃতিক অনুষ্ঠান পাতিছে, ইয়াৰ পিছত আপোনালোকে কেতিয়াও জেঠ মাহত সাংস্কৃতিক অনুষ্ঠান নাপাতিব। আৰু এইটো আপোনালোকলৈ মোৰ অনুৰোধ। উদ্যোক্তাসকললৈ মোৰ বিনম্ৰ অনুৰোধ এইটোৱেই যে বিহুৰ নামতেই হওক বা সাংস্কৃতিক অনুষ্ঠান পতাৰ নামতেই হওক, এই যে বিপিন চাওডাঙক আজি আপোনালোকে ইয়ালৈ মাতিছে, উদ্যোক্তাসকলে ভাবিব নালাগে যে তেখেতক মাতি আনিলোঁ, ইমানখিনি কথা ক'লোঁ আৰু তেখেতে আকৌ আমাকেই দুখ ধৰিছে। মই দুখ আপোনালোকক নাই ধৰা। মোৰ এইটো আপোনালোকৰ প্ৰতি অনুৰোধ। মই কিয় কৈছোঁ যে যোৱা মোৰ 22 বছৰ হ'ল এই সাংবাদিকতাৰ জগতখনত। এই 22 বছৰৰ মোটামুটি মই 15 বছৰমান শদিয়াৰ পৰা ধুবুৰীলৈকে যেতিয়া মই বিহুৰ অনুষ্ঠানত আমন্ত্ৰণ পাওঁ, যেতিয়া মই যাওঁ, খোলা খুলিভাৱে মই মোৰ চিন্তাখিনি ব্যক্ত কৰোঁ। আৰু আপোনালোকৰ ইয়াতো মই সেই কথাটোৱেই ক'ব বিচাৰিছোঁ যে ইয়াৰ আগতে আপোনালোকে বহাগ মাহৰ ভিতৰতেই অনুষ্ঠান পাতিছে, মই গম পাওঁ। আৰু এইবাৰ কিবা কাৰণত হয়তো আপোনালোকে এই জেঠ মাহত, যদিও আপোনালোকে বিহুৰ কোনো ইয়াত নাম চাম দিয়া নাই, বহুতেই বহাগী উৎসৱ, বহাগী বিদায়, বহাগী মেলা এনেকৈ নাম দি বহাগৰ মাহত পতাৰ উপৰিও এই জেঠ মাহতো পাতে, আৰু আনকি কিছুদিনৰ আগলৈকে আহাৰ মাহতো পাতিছিল। এই যে জেঠ আৰু আহাৰ মাহত যে বহাগী উৎসৱ, বহাগী মেলা, বহাগী বিদায় নামত কিবা কিবি যে পাতে, মই তাৰ দুৰ্ঘুৰ বিৰোধী। মই আপোনালোকক খোলা খুলিকৈ কৈছোঁ। কিয় বিৰোধী? যে আমি এটা কৰ্মবিমুখ জাতি হিচাপে আমাৰ এটা বদনাম আছে, আৰু সেই বদনামবিলাকৰ পৰা আমি যদি মুক্তি পাব লাগে, তেনেহ'লে আমি সঠিক সময়ত সঠিক চিন্তা কৰিবই লাগিব। মই আপোনালোকক বিনয়েৰে কৈছোঁ যে মই আপোনালোকৰ এই অনুষ্ঠানটোৰ উদ্যোক্তাসকলক আপোনালোকৰ চকুৰ আগত খলনায়ক সজাবৰ কাৰণে এই কথাকেইটা কোৱা নাই। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ যে আমি বহাগ মাহটোতেই যি আমি ফূৰ্তি কৰিম, আনন্দ কৰিম, যিমানবিলাক বিহু নামত কিবা কিবি পাতিম, বিহু, বহাগী উৎসৱ, বহাগী মেলা, বহাগী বিদায় যি পাতোঁ বহাগ মাহৰ ভিতৰত পাতিম, এইটো অন্তত আপোনালোকে সংকল্প লওক। ইয়াৰ পিছত আপোনালোকে জেঠ মাহত এনেকুৱা অনুষ্ঠান আৰু কেতিয়াও নাপাতিব আগলৈ। কিয় কৈছোঁ মই? এই যে আপোনালোকৰ যিটো সাংস্কৃতিক মন আৰু বেছি তেতিয়া ওপৰলৈ যাব, আনৰ চকুত আপোনালোক আৰু বেছি উজ্বলি উঠিব, উদ্ভাসিত হ'ব এই উদযাপন সমিতিখন। কিয়? উঠি অহা যিসকল প্ৰজন্ম আছে, যি নতুনকৈ নিজৰ জাতিটোৰ প্ৰতি, নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি, নিজৰ সভ্যতা সমাজখনৰ প্ৰতি তেওঁলোক দায়বদ্ধ হ'বলৈ শিকিব, এই শৈশৱৰ পৰাই তেওঁলোকে এতিয়া সঠিক পথটোৰ অনুকৰণ কৰিব। কি? যে আমি কৰ্মও কৰিম, আমি আমাৰ নিজৰ ধৰ্মও পালন কৰিম। আৰু আমাৰ সেই কৰ্ম আৰু ধৰ্মৰ কি? এই যে আপোনালোকে ইয়াত এতিয়া সাংস্কৃতিক অনুষ্ঠান এটা পাতিছে, এইটো কি? এইটোৱে আমাৰ ধৰ্ম। অকল নামঘৰত কৰা ধৰ্ম, গীতা ভাগৱত পঢ়ি কৰা ধৰ্মটোৰ আমাৰ অকল ধৰ্ম নহয়। আমাৰ ধৰ্ম কি? যে আমাৰ নিজৰ ভাষা, আমাৰ সংস্কৃতি, নিজৰ সাহিত্য, এইবিলাক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি অধিক ৰূপত সঠিকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব নতুন প্ৰজন্মটোৰ মাজত। বহাগ বিহু আমি পাৰিলে সেই 7 দিনৰ ভিতৰত পাতিব লাগে। আৰু যদি আমি কিবা কাৰণত এনেকুৱা ৰাজহুৱা যিবিলাক সাংস্কৃতিক অনুষ্ঠান, এইবিলাক যদি আমি সেই 7 দিনৰ ভিতৰত পাতিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বহাগ মাহটোৰ ভিতৰতে পাতিব লাগে। কাৰণ ভূপেন দাই কৈ গৈছিল, বহাগ মাথো এটি ঋতু নহয়, বহাগ নহয় এটি মাহ, ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ। অৰ্থাৎ বহাগ মাহতে আমি কিমান যে কি নকৰোঁ। চব বহাগ মাহত আমি বিয়া পাতোঁ, বহাগ মাহত আমি কৃষি কৰ্মৰ আৰম্ভণি কৰোঁ, বহাগ মাহত আমি নতুন সপোন দেখোঁ, আমি সংকল্প লওঁ। সকলোবিলাক আমাৰ বহাগক কেন্দ্ৰ কৰি হয়। যিমানবিলাক আমাৰ পবিত্ৰ কাম এই 12টা মাহৰ ভিতৰত বহাগ
কেন্দ্ৰিক বহাগতেই আমাৰ বিবেক জাগ্ৰত হয় বহাগতেই আমাৰ মানুহৰ বিশ্বাস জন্মে বহাগতেই আমি কি কৰোঁ আনকি নামঘৰবিলাকতো বৰসবাহ পাতে অসমীয়া সমাজ জীৱনত গোটেই গাঁৱৰ মানুহ উবুৰি খাই পৰে গাঁৱৰ নামঘৰটোত যে এই নতুন বছৰটোতে আমি সেৱা লৈছোঁ মংগল কামনা কৰিছোঁ বছৰটো যাতে আমাৰ ভাল হওক সমাজখনৰ ৰাইজখনৰ সেইকাৰণেই এই বহাগ মাহটোৰ এটা সুকীয়া গুৰুত্ব থাকে বহাগ মাহতেই কঠীয়া সিঁচে বহাগ মাহতেই প্ৰথম হাল জোৰে যিমানবিলাক কৃষিকৰ্ম হয় সকলো সেইকাৰণেই বহাগ মাহৰ এটা সুকীয়া গুৰুত্ব থাকে আপোনালোকৰ প্ৰতি মোৰ সেইটোৱে অনুৰোধ যে সাংস্কৃতিক অনুষ্ঠান ইয়াৰ পিছত আপোনালোকে বহাগ মাহৰ ভিতৰতেই পাতিব কিবা বেলেগ অনুষ্ঠানৰ কাৰণে বেলেগ কিবা নিৰ্দিষ্ট পৰিৱেশ পৰিস্থিতি আছে পাতক 20 জুন আহি আছে বিষ্ণুৰাভা দিৱস 17 জানুৱাৰী শিল্পী দিৱস 2 অক্টোবৰ গান্ধী জয়ন্তী 14 নৱেম্বৰ জৱাহৰলাল নেহৰুৰ দিৱস আমি পাতিম কিন্তু এই যে সাংস্কৃতিক অনুষ্ঠান বিহুৰ লগত সংগতি ৰাখি এইটো মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ মই এই কথাটো কোৱাৰ কাৰণে আপোনালোকে যাতে মোক কোনেও বেয়া নাপায় আৰু মই আপোনালোকৰ ভালৰ কাৰণে কথাটো ক'লোঁ